নমস্কাৰ মহাশয়া। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? স্বপ্না দাসী। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ গুৱাহাটী কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 জুন মাহৰ 2020 তাৰিখে লৈছোঁ। আপুনি আগতে কি সাধনা কৰিছিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে? আগতে মই হিন্দু ধৰ্মে প্ৰচলিত যিমান দেৱ দেৱী আছে চবকে ভক্তি কৰিছিলোঁ। হনুমান ভগৱান শিৱ, মাতা দুৰ্গা, বিশেষকৈ মই ভগৱান কৃষ্ণৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনে প্ৰকাৰে কৰি আছিলে, কেনেধৰণে কৰি আছিলে সেই বিষয়ে অলপ জনাওকচোন। সাধনাবোৰ মই যেনেকৈ হিন্দু ধৰ্মে ব্ৰত পালন কৰে, জন্মাষ্টমী ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত আৰু মাতা দুৰ্গাৰ যে পূজাৰ সময় ব্ৰত পালন কৰে, এইবিলাক ব্ৰত চব পালন কৰিছিলোঁ মই। আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনাবিলাক কৰি আছিল। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'ব লগা হ'ল? কি কাৰণে আহিব লগা হ'ল, কাৰণ মই প্ৰেতাত্মাৰ এটা মোৰ ঘাত আছিল। এইটো কাৰণে মই পূৰা 20 বছৰ মই প্ৰেতাত্মাৰ বহুত কষ্ট দিছে। ইমান তান্ত্ৰিক দেখাইছে মোৰ দেউতাই, কিন্তু মই লাভ পোৱা নাছিলোঁ। এই প্ৰেতাত্মাটো মই ডেইলি ৰাতি 12টাৰ পিছত আহে, মোৰ গাত সোমাই যায়। বেলেগ বেলেগ ৰূপ ধৰি কেনে আহে। কেতিয়াবা মোৰ দেউতাৰ ৰূপ ধৰি আহিব, মোৰ মাৰ ৰূপ ধৰি আহিব, কেতিয়াবা মই ভাইটিৰ ৰূপ ধৰিব, কেতিয়াবা চিনাকি মানুহ এজন ৰূপ ধৰি কেনেও আহে। আৰু পূৰা মানে গোটেই ৰাতিটো মই টোপনিয়ে মাৰিব নোৱাৰোঁ। এইটো কাৰণে মই বহুত ক্ষীণাই গৈছিলোঁ। আপুনি ক'লে যে আপুনি 20 বছৰ ধৰি পেট আত্মাৰ সমস্যাত ভুগি আছিলে। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পালোঁ। প্ৰথমটো মই প্ৰেতাত্মাৰ দিওঁতেতো মই বিয়াৰ আগৰ পৰাই আছিল, কিন্তু মই বিয়া হোৱাৰ পিছত মই আজি এতিয়া 11 বছৰ হ'ল মোৰ ল'ৰা এটা হৈছে। এই ল'ৰাটো জন্মৰ পাছত মই ইমান বেমাৰ হৈ পৰিলোঁ, এলাৰ্জি আৰু পাইলছতে ভুগিব লগা হ'ল। এলাৰ্জিটোৰ দিনত মই 3টামান টেবলেট খাওঁ। এলাৰ্জি টেবলেট নাখালে মই কি হয়, গোটেই গাটো খুজতি উঠে আৰু য'তে ত'তে গাটো ফুলি উঠে। মই বহুত স্কিন ডাক্তৰ দেখাইছোঁ, শ্বিলঙৰ নেক্ৰম হস্পিটেলত গোটেই গাটো চেক কৰিছোঁ, বহুত ট্ৰিটমেণ্ট কৰিছোঁ। 4-5 বছৰমান মই এলাৰ্জিৰ মেডিচিন খাইছোঁ, কিন্তু একো লাভ পোৱা নাই, একো ইম্প্ৰুভ হোৱা নাই। আৰু পাইলছৰ বেমাৰত মই বহুত মাহতে মই এসপ্তাহমান ব্লিডিং হৈ পৰিছিলোঁ। এসপ্তাহমান ব্লিডিং হোৱাতে মই গোটেই গাটো শক্তি নাই। তাৰপিছত কি হয়, শক্তিৰ চেলাইন মাৰিব লগা হয়। মোৰ সদায় মই বিচনাত পৰি থাকোঁ। সেইটো কাৰণে মই সন্ত ৰামপালজী মহাৰাজৰ ভগৱানক বিচাৰি আছোঁ। একদিন মোবাইলত চাৰ্চ কৰিলোঁ, ইউটিউবতে, এই পৰমাত্মা ইমান ভক্তি কৰি কিনে যদি মই লাভ নাপাওঁ, মোৰ গাত ইমান বেমাৰবিলাক ঠিক নহয়, প্ৰেতাত্মাৰ উৎপাতৰ পৰাও মই মুক্তি নাপাওঁ, তো কি হ'ব, মই ক'ত যাম, এনেকৈ ভাবোঁতে একদিন কি হয়, সদায় মই সৎসংগ শুনি থাকোঁ, দেৱকীনন্দত থাকোঁ, অৰুণোদয় আচাৰ্যজী, কাৰণ মনটো দুখী হ'লেতো ভগৱানৰ প্ৰতি মনটো আকৃষ্ট হয়। তাৰপিছত মই একবাৰ সন্ত ৰামপালজী মহাৰাজৰ নামটো শুনিছোঁ, কিন্তু তাৰ সৎসংগ শুনা নাছিলোঁ। একদিন মই নামটো চাৰ্চ কৰি কেনে ইউটিউবত চাৰ্চ কৰিলোঁ, সন্ত ৰামপালজী মহাৰাজ সৎসংগ আহি গ'ল। এই সৎসংগটো শুনি কেনে মোৰ কি হয়, একদম জ্ঞানটো দেখোঁ বেলেগ হেন লাগিছে। তাৰপিছত মই সদায় তাৰ সৎসংগ শুনা আৰম্ভ কৰিলোঁ, ষ্টাৰ্ট কৰিলোঁ। তাৰ সৎসংগ শুনাতে গম পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰতো অবিনাশী নহয়, এইটো জন্ম মৃত্যু হয়। আৰু আমি যে ইমান দিন মই কৃষ্ণকে মই সৰ্বশ্ৰেষ্ঠ পৰমাত্মা বুলি মানি আছিলোঁ, কৃষ্ণৰ ভক্তি কৰি আছিলোঁ। সদায় মই বিচনাৰ পৰা উঠোতে মই কৃষ্ণ, কিবা এটা কাম কৰি কৃষ্ণ এনি টাইম কৃষ্ণ ভক্তি কৰি আছোঁ। ৰাতি শুৱাৰ সময়ত কৃষ্ণৰ ভগৱানৰ লগত এনেই কথা পাতি ভাগাৰ দিছিলোঁ, কিন্তু মই একোই লাভ পোৱা নাছিলোঁ। তাৰ ৰামপালজী মহাৰাজৰ সৎসংগতে শুনোতে সৎসংগ দেখোঁতে মই গম পালোঁ যে এইটো পূৰ্ণ পৰমাত্মা কোন হয়। এইটো পূৰ্ণ পৰমাত্মা কোন হয়? পূৰ্ণ পৰমাত্মা কবিৰদেৱ হয়। আমাৰ হিন্দু ধৰ্মৰ শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছে। তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব? সন্ত ৰামপালজী মহাৰাজ সৎসংগ দেখোঁতে মই গম পালোঁ, এইটো দেৱী ভাগৱত পুৰাণী 123 পৃষ্ঠাত প্ৰমাণ আছে। স্বয়ং বিষ্ণুৱে স্বীকাৰ কৰিছে মোৰ জন্ম মৃত্যু হয়। আমাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ হয়। আবিৰ্ভাৱ জন্ম, তিৰোভাৱ মৃত্যু হয়। তেনেহ'লে অবিনাশী নহয়। তেনেহ'লে অবিনাশী পৰমাত্মা ভক্তি কৰিলে আমাৰ জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰোঁ। এইটো সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগতে মই শুনি কেনে গম পালোঁ। আমাৰ পবিত্ৰ ভাৰত ভূমিত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। এনে ক্ষেত্ৰত আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে আমাৰ অন্য গুৰুক ত্যাগ কৰি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে কিয় গুৰু হিচাপে ধাৰণ কৰিলে?
সন্ত ৰামপালজী গুৰু মহাৰাজ চৰণ দীক্ষা তোলাৰ কাৰণ মানে অন্য গুৰু তো সৎসংগত মই আগৰ পৰাই শুনি আছিলোঁ, কিন্তু কোনো সন্তে মানে কিতাপৰ পৰা মানে পূৰ্ণ পৰমাত্মা কোন হয় দেখাই দিয়া নাই। মানে সন্ত ৰামপালজী মহাৰাজে গুৰু গ্ৰন্থৰ পৰা দেখাই দিছে, কোৰআন শৰীফৰ পৰা দেখাই দিছে, বাইবেলৰ পৰা দেখাই দিছে, গীতাৰ পৰা দেখাই দিছে, যে বেদৰ পৰাও দেখাই দিছে কোন পূৰ্ণ পৰমাত্মা কোন হয়, কিন্তু কোনো সন্তে এইবিলাক এনেকৈ দেখাই দিয়া নাই, এনেকৈ প্ৰুফ দেখাই নাই। সন্ত ৰামপালজী মহাৰাজ প্ৰুফ সহ দেখাই দিছে যে পূৰ্ণ পৰমাত্মা কোন হয়, যাৰ সাধনা কৰিলে, যাৰ ভক্তি কৰিলে আমি জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰিম, আৰু শাস্ত্ৰ অনুসাৰ ভক্তি কৰিলেনো আমি লাভ পাওঁ। এইটো কাৰণে মই আগতে ইমান ভক্তি কৰি কেনে আমি লাভ পোৱা নাছিলোঁ, কাৰণ আমি আগতে মই শাস্ত্ৰ বিধি ত্যাগ কৰি কেনে ভক্তি কৰিছিলোঁ। আৰু অন্য কিবা লাভ পাইছে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? এই অন্য লাভ মানে মই এলাৰ্জিটো বহুত ডাঙৰ লাভ হয়, কাৰণ মই আগতে মেডিচিন খাই কেনে মই আছিলোঁ, দিনত তিনিটামান মেডিচিন খাইছিলোঁ, কিন্তু সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ। মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ। আৰু পাছত যে ব্লিডিং হৈ কেনে মই মাহতে মই ব্লিডিং হৈ আজিকলৈকে মাহতে মই ব্লিডিং হৈছিল, ইমান দুৰ্বল হৈ পৰিছিলোঁ, কিন্তু আজিকলৈকে মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাৱাৰ পিছত মই আজিলৈকে মই পাইলছটো দেখাই দিয়া নাই, এলাৰ্জিটো দেখাই দিয়া নাই, এমনকি প্ৰেত আত্মাৰ পৰা মই মুক্তি পালোঁ। সঁচাই ভাবিব লগা কথা, আচৰিত কথা, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰে, কাৰণ শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰে, কাৰণ শাস্ত্ৰানুসাৰ ভক্তি কৰিলেনো আমাৰ লাভ হ'ব। কোনো সন্তে শাস্ত্ৰানুসাৰ ভক্তি কৰে, কোনো সন্তে শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰা নাই, অকল সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰি আছে। এইটো কাৰণে সন্ত ৰামপালজী মহাৰাজৰ চৰণত গ'লে আমি তাৰ মতে আমি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তিবিধি প্ৰদান কৰে ন, এই ভক্তিবিধিৰ মতে আমি ভক্তি কৰিলে আমাৰ আৰ্থিক আৰু শাৰীৰিক লাভ হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন ধৰণৰ লাভ পাইছে। আমাৰ সমাজত এনেকুৱা বহু লোক আছে যিসকলে নেকি ভক্তি কৰি আছে যদিও বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। হয়তো টকাৰ অভাৱত কোনোৱে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। তেনেলোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? এইটো জ্ঞান নহ'লেতো ভক্তি নহয়েই। আমাৰ জ্ঞানটো কেনেকৈ আহিব? আমি সৎসং শুনিলেনো জ্ঞান আহিব। আমি সৎসং শুনিলেনো আমি আমাৰ ভক্তিবিধিটো ঠিক আছে কি নাই এইটো আমি জানিব পাৰিম। এইটো কাৰণে আপুনি আমাৰ ভাই ভনী চবকে মই অনুৰোধ কৰি আছোঁ যে আমি সন্ত ৰামপালজী মহাৰাজ সৎসং শুনক। সাধনা চেনেলে ডেইলি 7:30 পৰা 8:30লৈকে সৎসং দিয়ে, এই সৎসং শুনক আপুনি। আৰু প্ৰত্যেক ছ'চিয়েল মিডিয়া এপছত টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম চবফালে সন্ত ৰামপালজী মহাৰাজ সৎসং আছে, আৰু সৎসং শুনক। আৰু আজিকালি জ্ঞান গংগা কিতাপ প্ৰত্যেক ফেচবুকতে, টুইটাৰতে চবফালে জ্ঞান গংগা পুস্তকের কথা আছে, যেনেকৈ ৰাখাৰ কথা আছে। এই পুস্তকবিলাক আপুনি পঢ়ক, জানক। আপুনি যিহেতু জনালে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি ভূত প্ৰেতৰ সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে, লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন সমস্যাত ভুগি আছিল, সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালি বহুত সুবিধা হৈছে, আগতেতো ইমান সুবিধা নাছিল। আজিকালি প্ৰত্যেক ডিষ্ট্ৰিক্টে সন্ত ৰামপালজী মহাৰাজৰ নামদান চেণ্টাৰ আছে। আপুনি সন্ত ৰামপালজী স্পিৰিচুৱেল যাৰ সন্ত ৰামপালজী মহাৰাজ ফেচবুকত চাৰ্চ কৰিলে আপুনি সন্ত ৰামপালজী সৎসং পাই যাব। এই সৎসংৰ তলতে এটা নম্বৰ দি থাকে, এই নম্বৰতে এটা ফোন কৰিলে আপুনি নজদিকি নামদান চেণ্টাৰ পাই যাব। তাতে আমি ফোন কৰি কেনে আমি নজদিকি নামদান চেণ্টাৰত যাই কেনে দীক্ষাটো ল'ব পাৰিম। আৰু প্ৰত্যেক টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম চবফালে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আছে। এই সৎসংগতে প্ৰত্যেক সৎসংগতে আমি তলতে এটা নম্বৰ দি থাকে, এই নম্বৰটো আমি এই নম্বৰতে ফোন কৰিলে আমি নজদিকি নামদান চেণ্টাৰ পাই যাওঁ। শেষত যিসকল লোকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপোনাৰ স্থলুৱা ভাষাত সেইসকল লোকৰ বাবে কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই মণিপুৰী বিশ্বপ্ৰিয়া মণিপুৰী সমাজৰ হাবি ভাই ভনী হাবিৰি মাতুৰিমি সন্ত ৰামপালজী মহাৰাজ পূৰ্ণ সন্দেহ তাৰ চৰণে আহ। কেৱল আমি আগে কিচাৰে নোৱাৰা পানীলৈ ভুগি আছিলোঁ, কিন্তু আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণে আহি হাবি নোৱাৰা পানীতো মুক্তি পাইলোঁ। কাৰণ সন্ত ৰামপালজী মহাৰাজ গীতাৰ প্ৰমাণ কৰি দেখাইছে, হৈ লয় যে পূৰ্ণ পৰমাত্মা কুংগ, যিঘৰ ভক্তি কৰিলে আমি মোক্ষ লাভ কৰিব পাৰিম। মল্ল মাতুৰিতা হাবি বাই ভনীৰ অনুৰোধ জনাৰি একবাৰ হলেও সন্ত ৰামপালজী মহাৰাজ সৎসংগ শুনক, আৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক, জিনেকি ৰাহা পুস্তক পঢ়ক, জানক। ধন্যবাদ। ধন্যবাদ স্যার।